তিতাবৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনক লৈ উত্তপ্ত পৰিস্থিতি। তিতাবৰত জালুকনীবাৰী আবৰীয়া গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। অৰুণোদয় আঁচনিৰ তালিকাত প্ৰকৃত হিতাধিকাৰীৰ নাম নথকাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বিজেপি নেত্ৰী দীপজ্যোতি কছাৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰাইজে। যোগ্যজনক বঞ্চিত কৰাৰ অভিযোগ তুলিছে স্থানীয় মহিলাসকলে। আঁচনিৰ ফৰ্ম বিচাৰি আহিলেও মহিলাসকলক অভদ্ৰ আচৰণ কৰাৰ অভিযোগ বিজেপি নেত্ৰী দীপজ্যোতি কছাৰীৰ বিৰুদ্ধে। ৬৪ নং পূব ঠেংগাল গাঁও পঞ্চায়তৰ অন্তৰ্গত আবৰীয়া গাঁৱৰ বহু দৰিদ্ৰ পৰিয়ালৰ লোকক আঁচনিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উঠিছে, যাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। অৰুণোদয় আঁচনিটো যিমান দিনৰ পৰা আঁচনিটো দিয়া হ'ল, চৰকাৰী নিয়ম মতে মহিলাসকলে পাইছে। যিসকল বিকলাংগ বা যিসকল বিধৱা তেনেধৰণে পাইছে, আৰু দ্বিতীয় পৰ্যায়তো যিসকলে পাব লাগে দৰিদ্ৰ বুলি সেইসকলে পাইছে। এতিয়া মধ্যবিত্তখিনিকো চৰকাৰে দিছে। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই পাব বুলি তেওঁলোকে জনাই আছে, ঘোষণা কৰি আছে। এতিয়া কেনেদৰে কথাটো কি হৈছে সেইটোহে এতিয়া আমি ভালদৰে কথাটো বুজিব পৰা নাই। আজি এইসকল মহিলাই সম্পূৰ্ণ দুখীয়া শ্ৰেণীৰ মহিলা, এওঁলোকে সকলোৱে পাবই লাগে। আৰু আগতে পাই থকাসকলেও কিছুমানৰ এতিয়া নাম নাই অহা। আৰু মই এতিয়া অৰুণোদয় যি 4জনীয়া কমিটি, সেই কমিটিখনৰ এজনৰ লগত মই কথা পাতিছিলোঁ। তেতিয়া তেখেতে ক'লে যে, মই সুধিলোঁ যে নতুন পুৰণা এইটো সকলোৱে কৰিব লাগিব নেকি? তেওঁ ক'লে যে সকলোৱে কৰিব লাগিব, কিন্তু প্ৰতিগৰাকী মহিলাই নাম এইবাৰ নাই অহা, ফৰ্ম পোৱা নাই। এতিয়া এই বিষয়টোৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও গুৰুত্ব আৰোপ কৰিব লাগে, আৰু আমাৰ এই মহিলাসকলে পোৱাটোৱে আমি বিচাৰিছোঁ। যিবিলাকে অৰুণোদয় আঁচনি পাব লাগিছিলে হিতাধিকাৰী, সেইবিলাকে প্ৰাপ্যবিলাকে পোৱা নাই, যিবিলাকে পোৱা অধিকাৰ আছে। তাৰপিছত আৰু লগতে ৰেচন কাৰ্ডটো আমি বহুত দিনতে পালোঁ, যেতিয়া অৰুণোদয় আঁচনি ওলোৱাই নাই তেতিয়াৰ পৰা পোৱাই নাই। আৰু কিছুমানৰ যিবিলাকে আগতে পাই আছিলে অৰুণোদয়, সেইবিলাকেও নাম পাবলগীয়া সেইবিলাকেও কাটি দিছে। যিবিলাকে নাপাবলগীয়া সেইবিলাকে পাইছে। প্ৰথম অৱস্থাত আমি যেতিয়া আহিছিলোঁ 8টামান বজাতে আহিছিলোঁ। 8টা বজাত আহোঁতে আমাক ছেক্ৰেটেৰী আমি নাম দিছিলোঁ, ছেক্ৰেটেৰীয়ে হেৰি কৰিলে বুলি ক'লে, ছেক্ৰেটেৰী পঞ্চায়তত দিলোঁ। যেতিয়া আমি ছেক্ৰেটেৰীৰ লগত আমি ফোনত যোগাযোগ কৰিলোঁ, তেতিয়া ছেক্ৰেটেৰীয়ে ক'লে যে আমি নাম ভৰোৱা নাই, যেনেকৈ লিষ্ট দিছে তেনেকৈ আমি চহীটোহে কৰি দিছোঁ। মই সেইদৰে কোৱা ছেকেণ্ডবাৰ আহোঁতে মানুহজনী নাই, মানুহগৰাকী নাই। তাৰপিছত আমি ফোনত যেতিয়া মাতিলোঁ, তেতিয়া ক'লে কি আমি আমুকত আছোঁ তামুকত আছোঁ, এনেই মিছা মিছিকৈ প্ৰলোভন দেখুৱালে। তাৰপৰা হস্পিটেললৈ গৈছোঁ, আকৌ ক'ৰবাত বিহু চাই আছোঁ, সেইবিলাক ক'লে। কোৱাৰ পিছত আকৌ আমাক বেয়া ব্যৱহাৰ কৰিলে। আমি আপোনালোকৰ কাৰণে আমি যাম নেকি নিজৰ কাম এৰি? তো আমাক আচলতে যিখিনি ব্যৱহাৰ কৰিলে, মোৰ লগৰ কিছুমান 8টা বজাতে তেখেতলোক আহিছিলে। তেখেতলোকক ক'লে পঞ্চায়তত এইটো আলোচনা কৰা হৈছে, পঞ্চায়তত এইটো ডিচাইড কৰা হৈছে তেনেকৈ ক'লে। এখেতলোক পঞ্চায়তলৈ গ'ল আৰু তেওঁলোকক ক'লে পঞ্চায়তত আমি এইটো কৰা নাই, বুথৰ কমিটিক আমি কৰা হৈছিলে। বুথৰ এখেত ছেক্ৰেটৰী আছিলে। তাৰপাছত আমি ইয়ালৈ আহিলোঁ। অহাত আমি 3 ঘণ্টা প্ৰায় 4 ঘণ্টা ইয়াত বহি আছিলোঁ। আৰু তেতিয়া তেওঁৰ হাজবেণ্ডে ক'লে যে তেওঁ নাই আৰু কাৰোবাৰ লগত তিতাবৰ গৈছে ক'লে। ঠিক আছে বাৰু, মই তেওঁলৈ ফোন কৰিলোঁ। তাৰপৰা তেওঁ ফোন কৰিলত তেওঁক আমাক যিখিনি ব্যৱহাৰ কৰিলে, আচলতে সেই ব্যৱহাৰখিনি আমি তেওঁৰ পৰা বিচৰা নাছিলোঁ। কাৰণ তেওঁ এইটো ব্যৱহাৰ কৰিলে, সুধিলোঁ মই আপুনি আমাক 5 মিনিট সময় দিয়ক, 5 মিনিটৰ কাৰণে আপুনি আমাৰ ওচৰলৈ আহকচোন। তেওঁ ক'লে নহয়, মই 5 মিনিটৰ কাৰণে নহয়, 2 দিন মই ঘৰত বহি আছোঁ, আৰু এই 2 দিনত যেতিয়া মই সোমাই আছোঁ নহয়, তোমালোকৰ কাৰণে মই সময় দিব নোৱাৰোঁ, তেনেকৈ ক'লে। ঠিক আছে, তেতিয়া মই সুধিলোঁ আপুনি ক'ত গৈছে? তেওঁ ক'লে মৰধলিত এখন মিটিং আছে। হয় বাৰু, মৰধলিত কিবা এটা অনুষ্ঠান। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।